কালি গোটেই দিনটো বানপানীৰ লগত গুৱাহাটীৰ বানপানীৰ লগত যুঁজি থাকোঁতে কোন আহিছে কোন গৈছে চাবলৈ সময় পোৱা নাই। তথাপিতো মহিলা সাংবাদিকক নিগৃহীত হোৱা বুলিও হোৱাটছআপতে দেখিছোঁ, মোবাইলতে দেখিছোঁ। অলপ লাজো বোধ কৰিছোঁ যে এনেকুৱা সময়তনো মহিলা সাংবাদিক নিগৃহীত হোৱাটো সঁচাকৈ এটা দুখৰ কথা। তাৰ লগে লগে এনেকুৱা এটা মানে আপোনালোকৰ বিভিন্ন ঠাইৰ পৰা এনেকুৱা এটা খবৰ আহি আছিল যে বিৰাট কিবা জনসমাগম হ'ব, লাষ্টত মানে চাইনিজ ফুলজাৰীৰ দৰে ফুচ কৰি যোৱাৰ দৰে মানুহে নহ'ল বুলি শুনিছোঁ। কিন্তু মই চাবলৈ সময় পোৱা নাই। যিয়ে নহওক ৰাইজৰ আস্থা বিশ্বাসটো তাতে ওলাই পৰে যে তেওঁলোকৰ প্ৰতি আস্থা বিশ্বাস কি আছে। গতিকে মানুহো নাই বুলি কৈছে, তাতে যিখিনি মানুহ আছে তেওঁলোকে মানে লিডাৰক দেখুৱাবলৈ ঠেলা হেঁচা কৰোঁতে সাংবাদিকে উফৰি গৈছে। যিখিনি মানুহ আছে মানে লিডাৰৰ মুখ দেখুওৱা মানুহবিলাক আছে, ফিল্ডত কাম কৰা মানুহ নাই। লিডাৰক মুখ দেখাবলৈ কাৰণে আপোনালোক সাংবাদিকবিলাকেও তাত গুৰুত্ব দিয়া নাই, ঠেলা গটা মাৰি আপোনালোকক ওপৰাই পেলাইছে। মহিলা সাংবাদিকৰ কাপোৰো ফালি গৈছে বোলে, এনেকুৱা নিউজে আহিছে। গতিকে এইবিলাকতো আৰু লাজ লগা কথা। গতিকে অসমৰ কিছু মানুহে বুজিব লাগে যে পাকিস্তান প্ৰেমীজন আচলতে কি মানুহ, ৰিয়েলিটিটো কেতিয়া লাহে লাহে গম পাই থাকিব, যেতিয়া ফিল্ডত আহিব তেতিয়া আৰু বেছি ভালকৈ গম পাই থাকিব। কথাটো হ'ল যে তেওঁলোকক ভোট দিয়া মানুহবিলাকৰ ওচৰত যাব লাগে। যোৱা সময়ত যিবিলাক মানুহে তেওঁলোকক ভোট দিছিলে সেই যাত্ৰাটো যদি আৰম্ভ কৰে তেতিয়াহ'লে ভাল। আমি সদায় ভোট দিয়া মানুহ আমাক যদি মৰম কৰে তাৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ, তেওঁলোকক ধন্যবাদ দিওঁ যে আমাক ভোট দিছে। গতিকে তেওঁলোকক যোৱা পঞ্চায়ত নিৰ্বাচনত যোৰহাটত ক'তোৱে ভোট নিদিলে, সকলোতে হৰাই পঠাই দিলে। তাত যাব নালাগিছিল, য'ত য'ত জিকিছিল, ধুবুৰী মানকাছাৰ য'ত য'ত জিকিছিল তেনেকুৱা জেগাৰ পৰা গ'লে বেছি ভাল হ'লহেঁতেন। সেইটো সঁচা কথা। গতিকে ভোট দিয়া মানুহক ধন্যবাদ জনাব লাগিছিল।